মাজুলীতো বেলট পেপাৰত একাংশই আগতীয়াকৈ ষ্টাম্প মাৰি দিছিল এটা বিশেষ প্ৰতীকত আগতীয়াকৈ ভোটদানৰ অভিযোগ উঠিছিল আৰু অভিযোগৰ পাছতে ভোট কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল প্ৰিজাইডিং বিষয়াক জবাবদিহি কৰিছিল উত্তেজিত ৰাইজে ভোট কেন্দ্ৰটোত পুনৰ ভোটদানৰ দাবী তোলা হৈছিল বেলট পেপাৰত একাংশই আগতীয়াকৈ ষ্টাম্প মাৰি দিয়াৰ অভিযোগ উঠিছিল আৰু তাৰ পাছত দৃশ্যই আপোনালোকে দেখিছে পৰিস্থিতি উত্তপ্ত হৈ পৰিল নিৰ্বাচনী বিষয়া প্ৰিজাইডিং বিষয়া আৰু ভোটাৰৰ মাজত এক তীব্ৰ বাকযুদ্ধ গতিকে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ এয়া চাওক যিখিনি বেলট পেপাৰত আগতীয়াকৈ ষ্টাম্প মাৰি থোৱা আছে এটা বিশেষ চিহ্নতে ষ্টাম্প মৰা আছে কিন্তু এই ষ্টাম্প আগত কোনে মাৰিলে কিয় মাৰিলে তাক লৈ ভোটাৰে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে কিহৰ বাবে ষ্টাম্প সব টেবুল এইটো টেবুলে ক্যান্সেল আমি আনা সব ক্যান্সেল করি তো টেবুল তো ক্যান্সেল করে ওয়ার্ড ইলেকশন আনেগে এইটো কাগজ কয়টা জানে এক টাক এইটো কাগজ নিজেক মাৰি থৈ দিছে প্ৰত্যেকটা পেপাৰত এইটো মাৰি থৈ দিছে হয় নেকি কাপ প্লেট আৰু এইটো কাপ প্লেট মাৰি দেম পুলিচ প্ৰশাসন আৰু অফিচাৰবিলাকে কোনো কাৰণত যাব নোৱাৰে এয়া সন্দেহজনক কাৰণ যিকেইটা চিম্বল আছিল যিকেইটা প্ৰতীক চিহ্নকেইটাত ওপৰত চিয়াহীৰে দাগ লগোৱা আছিল পাছফালে ষ্টাম্প মৰা আছিল যাতে ভোট গণনাৰ সময়ত এই চিহ্নসমূহ কেঞ্চেল হৈ যায় বাতিল হৈ যায় তাৰ বাবে আগতীয়াকৈ কোনোবাই ষড়যন্ত্ৰ কৰিছে নেকি এয়া সন্দেহজনক আৰু এই সন্দেহে ব্যক্ত কৰিছে আৰক্ষী তাত উপস্থিত হৈছিল আৰক্ষীক অভিযোগ দিছে প্ৰিজাইডিং বিষয়াক অভিযোগ দিয়া হৈছে কাৰ ষড়যন্ত্ৰ এয়া বেলট পেপাৰত চিয়াহীৰ দাগ এটা বিশেষ চিম্বলত বিশেষ প্ৰতীকত কেইবাখনো পেপাৰত কি ধৰণে পৰিল পাছফালে ষ্টাম্প ক'ৰ পৰা আহিল এই প্ৰশ্ন স্বাভাৱিকভাৱে উত্থাপন কৰিছে ভোটাৰসকলে এনেকে আগতীয়াকে মাৰি থৈছে এনেকে সব টেবুলত মাৰি সব টেবুলত দেখিছ না এই সব টেবুলত দেখিছ না সব টেবুল ই টেবুলৰ কাট সব টেবুলত মাৰি থৈছে এই সব টেবুলতে মাৰিলে ক'ৰ পৰা আহিলে এইটো ইৰকন টেবুল মানি ৰকন এই সব টেবুলত মৰা আছে যা টিকাটো ৰিজেক্ট নতুন ৰি আজি ইলেকশন পাকব জিলা আপোনালোকে দেখিলে স্পষ্টকৈ ভোটাৰসকলে দেখুৱাইছে যে বিশেষ এটা চিম্বলত বিশেষ এটা প্ৰতীকত কি ধৰণে ষ্টাম্প কেইটা মাৰি দিয়া হৈছিল তাৰ উদ্দেশ্য কি আছিল প্ৰিজাইডিং বিষয়াক কৈছে যে ৰি ইলেকশ্যন লাগে আমাক পুনৰ নিৰ্বাচন লাগে এই ধৰণে নিৰ্বাচন নহ'ব কাৰণ সন্দেহজনক স্থিতি কাক কি উদ্দেশ্যৰে ইয়াতে এই চিম্বল কেইটা মৰা আছিল গতিকে তাৰ যিহেতু কোনো সুদুত্তৰ নাই তেনে প্ৰেক্ষাপটত নিকা আৰু স্বচ্ছতাৰ বাবে পুনৰ নিৰ্বাচন অনুষ্ঠিত হওক এই ভোট কেন্দ্ৰটোত তাৰ পাছত দৃশ্য এয়া চাওক পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদ
দেখিছে আপোনালোকে বেলট পেপাৰ ফালি পেলোৱা পৰিলক্ষিত হ'ল উত্তেজিত লোকে বেলট পেপাৰ ফালি পেলাইছে মাজুলীৰ দৃশ্য এয়া গতিকে এটা আমি আপোনালোকক দেখুৱাইছিলোঁ বৰাকত দৃশ্য বিক্ষিপ্ত ঘটনা আৰু এয়া লণ্ডভণ্ড হৈ পৰিলে এইবাৰ মাজুলীৰ ভোট কেন্দ্ৰ এটা বিশেষ প্ৰতীকত আগতীয়াকৈ ভোটদানৰ যি অভিযোগ উঠিল তাৰ পাছত বেলট পেপাৰ লৈ চিআইই লৈ ভোট কেন্দ্ৰই লণ্ডভণ্ড কৰি দিলে ৰাইজে মানি নলয় সন্দেহ ব্যক্ত কৰা হৈছে এয়া পূৰ্ব পৰিকল্পিতভাৱে কাৰোবাক বিজয় সাব্যস্ত কৰাৰ এটা ষড়যন্ত্ৰ আৰু সেইবাবেই ভাঙি লণ্ডভণ্ড কৰি দিলে এই ভোট কেন্দ্ৰটো বেলট পেপাৰ সিঁচৰিত হৈ পৰিল চাৰিওফালে যেতিয়া আমাৰ ভোট গ্ৰহণ চলি আছে ভোট গ্ৰহণ চলি থাকোঁতে মোক বাহিৰত আমাৰ ভোট দিয়া মানুহ এগৰাকী আমাৰ অমৰ্তক তেওঁ ক'লেগৈ যে দাদা যে ভিতৰত আমাৰ যিটো চিম্বলটোত যে এনেকৈ চিয়াহী দাগ মানে কি ধৰক মানে কি চিল মৰা নিচিনা হৈ আছে মানে কি য'ত নেকি দুবাৰ ভোট দিলে বেক ছাইডৰ পৰা চিলটো মাৰি দিছে সম্পূৰ্ণ মানে আগলৈ জিলিকি আছে য'ত নেকি মই যিটো জানো মানে এইটোত মই নিজে ভোট দিবলৈ গৈছোঁ এইটো দিয়া মানে এইটো ৰিজেক্ট ভোট হৈ যায় তাৰপিছত মই সুধিলোঁ তেখেতক এইটো কিয় কৰিছে বুলি তেখেতে ক'লে যে প্ৰিজাইডিঙে যে মই প্ৰথমতে ভাবি লৈছিলোঁ কিবা ভুলবশতত হয়তো হৈ যাব পাৰে বুলি তাৰপিছত মই ক'লোঁ যে এইখনত মই নিদিওঁ আপুনি মোক বেলেগ পেপাৰ এখন ব্যৱস্থা কৰি দিয়ক তেতিয়া তেওঁ ক'লে হ'ব এই একো নাই বোলে তাৰপিছত মই ক'লোঁ মইতো জানো এইখনত যদি ভোট দিওঁ মই দিয়াৰ কোনো ভেলু নাথাকে এইখন ৰিজেক্ট হৈ যাব তাৰপিছত মই সুধিলোঁ ঠিক আছে মই বাকীখিনি চেক কৰি চাই লওঁ বাকীখিনি যেতিয়া চেক কৰি চালোঁ চব তেনেকুৱা মানে চাওক এইটো অকল টেবুলৰ চিনত চাওক এইটো টেবুলৰ চিনত আগতীয়াকৈ মানে টেম্পাৰিং কৰি থৈছে মানে কি আগতে মাৰি থোৱা আছে য'ত নেকি আপোনাৰ এইটো চাওক এইটো চবেই য'ত নেকি আমাৰ কৰ্মীয়ে ইয়াত ভোট দিলে ভোটটো ৰিজেক্ট হৈ গুচি যায় মানে ডাবল হোৱাৰ লগে লগে ইয়াত মই যেতিয়া কাউণ্টিঙত গৈছোঁ এনেকৈ ইয়াৰ ওপৰত যদি আৰু এটা যদি ষ্টাম্প পৰে তেতিয়া ৰিজেক্ট হৈ যায় মানে এইকাৰণে মই তেখেতক ধৰিলোঁ আৰু মই ভাবিলোঁ যে চাওক গোটেই কিখন অকল টেবুলতে পৰিব লাগে নেকি চাই লোৱা তুমি নিজে চাই লোৱা এইটো যেতিয়া এই কথাটো ৰাইজে গম পালে তেতিয়া ৰাইজে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল আৰু ৰাইজক মই মোৰ দলীয় কৰ্মীসকলক বহুত অনুৰোধ কৰাৰ পিছতে তেওঁলোকে শান্ত হৈছে চাওক এইটো গোটেইখিনি ইতিমধ্যে আমাৰ CI ছাৰে ইয়াৰ 3টা কপি তেখেতে লিখিতভাৱে লৈ গৈছে গতিকে চাওক আমাৰ আজি গণতন্ত্ৰ অৱস্থাটো ক'ৰ পৰা ক'লৈ গৈ আছে গতিকে মই সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ যাতে কোনো এটা কেন্দ্ৰত এইটো এনেকুৱা এটা টেম্পাৰিংকৈ তেওঁলোকে জিকি যাব নোৱাৰে চবে সজাগ আৰু অচেতন হ'বলৈ মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী কি আহ্বান জনাব মই মুখ্যমন্ত্ৰীক এইটোকে আহ্বান জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যিটো মুখ্যমন্ত্ৰী সদায় কৈ থাকে যে পঞ্চায়তখন ৰাজনীতিমুক্ত হ'ব লাগে বুলি কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাষাৰ কিন্তু আজি বাস্তৱত প্ৰতিফলিত হোৱা নাই কাৰণ ইয়াত গুণ্ডাৰাজ দমবল বাহুবল চলিছে মানে তেওঁলোকে গোটেই কৰ্মচাৰীসকলক মেনেজ কৰি তেওঁলোকে ডাংকুম মাৰি থাকে আজি যিগৰাকী প্ৰতিনিধি যে আমি জিকি আছোঁ তেনেকৈ গতিকে এই বিষয়টো বহুত চিন্তনীয় বিষয় NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা